हेलो स्टूडेंट्स मेट्रिक परीक्षा 2021 सनर कारणे इंग्राजीर साप्लिमेंटारी रीडर रेपिड रीडर 3 नम्बर जो चैप्टर आछे फुटप्रिंट्स उइदाउट फिट एटु चैप्टर पर जिखिनि मोस्ट इम्पर्टेंट क्वेश्चन लागे गोटेइखिनि क्वेश्चन मैं आज तुमालोকক बुझाई दि जाम। सो क्वेश्चन आलोचना करार आगते ए चैप्टारटोर मूल भाव अलपमान কৈ লও। फुटप्रिंट्स उइदाउट फिट भरि नहकाई भरिर चिन तुम्हार भरि नाई भरिर चिनटो কৰ পৰা আহিব एटु হৈছে चैप्टारर नाम। यार मूल भाव হৈছে ইয়াত এটা मेन कैरेक्टर আছে যেজনৰ নাম হৈছে গ্রিফিন। গ্রিফিন আছিল এজন সাইন্টিস্ট। তেও এনে এটা ইনভেনশন বস্তু ইনভেনশন কৰিছিলে এটা ড্ৰাগ ইনভেনশন কৰিছিলে যেটো খোৱাৰ পিছত মানুহ এটা ইনভিজিবল হৈ যায়। এজন মানুহে যদি সেই মানে ঔষধটো খায় তেও অদৃশ্য হৈ যায় তেওক আৰু কোনেও নাচায় কিন্তু তেও যি ইচ্ছা কৰে সেইটো কৰিব পাৰে। গ্রিফিন এজন ললেস পাৰ্সন আছিল। তেও আইন অমান্য কৰিছিলে। তেও কোনো ধৰণৰ আইন মানা নাছিলে আৰু তাৰ যিখিনি সাইন্টিফিক ইনভেনশন তেও নিজৰ লাভৰ কাৰণেহে ব্যৱহাৰ কৰিছিলে। হি প্ৰথমতে ইনভিজিবল হৈছিলে কেতিয়া তাৰ যেটো ঘৰৰ মালিক আছে তেওঁৰ লগত তেওঁৰ কাজিয়া হৈছিলে আৰু তেও সেই ঘৰৰ মালিকৰ ঘৰত মানে জুই লগাই তাৰ পৰা বাহিৰ ওলাইছিলে। আৰু ফাৰ্স্ট টাইম কি কৰিছিলে তেও অদৃশ্য হৈছিলে সেইটো ফাৰ্স্ট টাইম। তাৰ পিছত তেও লণ্ডনৰ সেই শীতকালত रास्तात फुरी आছিলে আৰু এদৰে এটা হোটেল আগত পাইছিলে হোটেলত সোমাইছিলে। তাৰ কৰ্মচাৰীবিলাকে তাৰ পৰা তেও ওলাই দিছিলে। তাৰ পিছত তেও উপায় নাপায় এটা দোকানত সোমাইছিলে আৰু ইনভিজিবল হৈ পিছফালৰ পৰা দোকানটোক এটাক কৰিছিলে। এদৰে কিছু সময় অতিবাহিত হোৱাৰ পিছত তেও এটা হোটেললৈ গৈছিলে। সেই হোটেলৰ যিজনী মালিকিনী আছিলে মিসেস হল। সেই মিসেস হলে সেই সাইন্টিষ্টজনক গ্রিফিনক অলপ বেলেগ ধৰণৰ ভাবিছিলে। তেও পুলিচক খবৰ দিছিলে আৰু পুলিচ আহিছিলে আৰু লাষ্ট যেটো ফাইট সিন আছে লাষ্টত তেও তেওঁৰ মানে গাৰ গোটেইখিনি কাপোৰ খুলি পেলাইছিলে আৰু আকৌ ইনভিজিবল হৈছিলে। পুলিচে লাষ্টত তেওক ধৰিব পৰা নাছিলে কিয়নো তেও অদৃশ্য আছিলে। এজন অদৃশ্য মানুহক পুলিচে কেনেকৈ ধৰিব। সো এটো আছিলে এই কাহিনীৰ মূল ভাৱ মানে ফুটপ্ৰিন্টস উইদাউট ফিট ভৰি নহকাই ইয়াৰ ভৰিৰ চিন। এইখিনি অলপ শৰ্টকাটত মূল ভাৱ আছিলে। এতিয়া মই কোৱেশ্চন কিনি আগবাঢ়িছো যিখিনি কোৱেশ্চন দিম এইখিনি কোৱেশ্চন একদম 100% কমন বুলি ক'ব পাৰা কিয়নো এইখিনি কোৱেশ্চনে আগৰ বছৰত আহিছিলে আৰু এইবাৰ তাৰ পৰা ৰিপিট হ'ব। ফাৰ্স্ট কোৱেশ্চনটো ইয়াতে আছে হাউ ডিড দ্য ইনভিজিবল ম্যান ফাৰ্স্ট বিকাম ভিজিবল। সেই অদৃশ্য মানুহজন প্ৰথম কেতিয়া দৃশ্যমান হৈছিলে। এনসার হ'ব টু এস্কেপ ফ্ৰম দ্য বাইটিং কোল্ড of midwinter Griffin the invisible man one evening entered in a big London store when the store was closed. লণ্ডনৰ সেই জাৰকালিৰ ঠাণ্ডাৰ পৰা বাচিবলৈ গ্রিফিনে এদিনাখন আবেলিতেও এটা লণ্ডন ষ্টৰত সোমাইছিলে যেতিয়া ষ্টৰটো বন্ধ আছিল। এটা দোকানত সোমাইছিলে দোকানটো বন্ধ থকা অৱস্থাত তাত সোমাইছিলে। He clothed himself and helped himself with the food in the kitchen. তেও তাত থকা যে কাপড় আছিলে কাপড় পিন্ধিছিলে আৰু তাৰ সেই হোটেলখনৰ মানে ষ্টৰখনৰ ভিতৰত থকা কিচেনত যে খোৱা বস্তু আছিলে সেইখিনি তো খাইছিলে। Wearing an overcoat and other warm clothes he was sleeping. তাত থকা যে এটা ওভাৰকোট আছিলে আৰু বেলেগ কাপড় এইবিলাক পিন্ধি তেও তাত শুই আছিলে। There on a pile of quilts until morning. তেও ৰাতিপুৱালৈকে তাত শুই আছিলে। When the assistant discovered him and chased him, draped the clothes and escaped naked and invisible. এইদৰে তেও তাতে শুই আছিল আৰু তাৰ যিখিনি এসিস্ট্যান্ট আছে আহিছিলে আৰু তেওক তাৰ পৰা খেদাই দিছিলে। এইটো আছিল ফাৰ্স্ট তেও ভিজিবল হৈছিলে। এইখিনি কাপড় পিন্ধি তেও যেতিয়া তাৰ মানে হে ল্যান্ডলৰ্ডৰ ঘৰত জুই লগাই দিছিলে তাৰ পৰা আহি ইনভিজিবল হল। তাৰ পিছত লণ্ডনৰ ঠাণ্ডাৰ পৰা বাচিবলৈ তেও আকৌ ভিজিবল হৈছিলে। সো এইটো গল 2 নম্বৰ প্ৰশ্নটো ইয়াতে আছে হোৱাট ডিড দ্য ইনভিজিবল ম্যান ডু ইন দ্য ড্ৰুৰি লেণ্ড। সেই অদৃশ্য মানুহ গ্রিফিনে ড্ৰুৰি লেণ্ডত কি কৰিছিলে। এই কোৱেশ্চনটো 2020 চনত আহিছিলে গতিকে 2021 চনত এইটো কোৱেশ্চন চাবই নালাগে একদম স্কিপ কৰি দিয়া এইটো কোৱেশ্চন চাব নালাগে। এইটো কোৱেশ্চন 2020 চনত আহিছিলে ডিসক্রাইব গ্রিফিনস এক্সপেৰিয়েন্স ইন দ্য ড্ৰুৰি লেণ্ড এই হিচাপে কোৱেশ্চনটো আহিছিলে। এবাৰ এইটো কোৱেশ্চন চাব নালাগে কোৱেশ্চনৰ কাৰণে। 3 নম্বৰটো একদম 100% কমন 2015 ত আহিছিলে 19ত আহিছে এইবাৰো একদম 100% কমন। ইয়াতে কৈছে হু ওয়াজ মিসেস হল why does she find the scientist eccentric. মিসেস হল কোন আছিলে তেও কিয় সাইন্টিষ্টজনক এসেন্ট্রিক হিচাপে ভাবিছিলে আচৰিত ধৰণৰ ভাবিছিলে। উত্তৰ হ'ব
এইদৰে লিখিম মিছেছ হল ৱাজ গ্ৰিফিনছ লেণ্ডলৰ্ডছ ৱাইফ মিছেছ হল মেড এভৰি এফৰ্ট টু বি ফ্ৰেণ্ডলি উইথ দ্য চাইণ্টিষ্ট মিছেছ হল আছিলে গ্ৰিফিনৰ ঘৰ মালিকৰ পত্নী অৰ্থাৎ মালিকিনী আৰু তেওঁ এই মিছেছ হলে তাই কি কৰিছিলে গ্ৰিফিনৰ লগত বন্ধুত্ব স্থাপন কৰাৰ কাৰণে বহুতে চেষ্টা চলাইছিলে বাট গ্ৰিফিন ডিড নট লাইক টু টক কিন্তু গ্ৰিফিনে কথা ক'ব পছন্দ কৰা নাছিলে হি সেড দ্যাট হি হ্যাড কাম টু দ্যাট প্লেস seeking solitude and did not wish to disturb by others তেওঁ কৈছিলে তেওঁ সেইটো ঠাইত কি কৰিছে সলিটিউড তাত অকলশৰীয়া হিচাপে থাকিব আহিছে আৰু তেওঁ কাৰো দ্বাৰা ডিস্টার্ব হোৱাটো নিবিচাৰে besides he was affected by an accident আৰু ইয়াৰ উপৰি তেওঁ কৈছিলে তেওঁ এটা এক্সিডেন্টত এফেক্ট হৈছিল এক্সিডেন্টে তেওঁ অলপ প্ৰভাৱ পেলাইছিলে এক্সিডেন্টত তাৰ অলপ ক্ষয়ক্ষতি হৈছিল এইখিনি আছিল এনসাৰ এইখিনি এনসাৰ লিখিলে 5 মাৰ্ক দিব না নাই আমাৰ অলপ ডাউট আছে দিব বিকজ ইংলিশত কিমান পেজ লিখিছা মেটাৰ নকৰে কি লিখিছা সেইটো মেটাৰ কৰে টু দা পইণ্ট এনসাৰ হয় সেইটো গতিকে এই ধৰণৰ এনসাৰ লিখি দিবা তাৰ পিছৰ কোশ্চেনটো আছে হোৱাট কিউৰিয়াছ এপিসোড অকাৰ্ছ ইন দ্য ষ্টাডি হল সেই ষ্টাডি হলত কি কৌতূহলপূৰ্ণ ঘটনা সংঘটিত হৈছিল সেই ক্লাৰ্জিমেন যিজন আছিল তেওঁৰ ষ্টাডি হলত কি হৈছিল এনসাৰ হ'ব Very early in the morning, the clergyman and his wife were awakened by some noises in the study. They heard the noise of money being taken away from the clergyman's desk. Ratipua, early in the morning, কি হৈছিল clergyman আৰু তেওঁৰ যিজন wife আছিল তেওঁলোক এটা শব্দ শুনিছিলে আৰু তাৰ দ্বাৰা তেওঁলোকে টোপনিৰ পৰা জাগি উঠিছিল আৰু তেওঁলোকে গম পাইছিল যে তেওঁলোকৰ যেটো ডেস্ক আছে তাৰ পৰা পইচাখিনি লৈ যোৱা হৈছে The clergyman opened the door, found nobody, looked everywhere in the room including the chimney. There was no sign of anyone's presence, yet the desk was opened and the housekeeping money was missing. It was an extraordinary affair. Clergymanor সেই ৰুমৰ পৰা পইচা লৈ যোৱা শব্দ শুনি তেওঁলোক উঠি আহিছিলে আৰু ঘৰত চেক কৰিছিলে ইভেন চিমনিটো চেক কৰিছিল কিন্তু কত মানুহৰ কোনো চিহ্ন নাছিলে আৰু কিন্তু কোনো মানুহৰ চিহ্ন নাই ডেস্কটো ওপেন আছিলে আৰু কি পইচাখিনি গায়ব আছিলে সেই কাৰণে তেওঁলোক এটা এক্সট্ৰাঅৰ্ডিনাৰী এফেয়াৰ বুলি কৈ আছিল এটো যেহেতু কোনো ধৰণৰ মানুহে নাই তাত তেনেহলে পইচাটো কোনে লৈ গল এটো অসাধাৰণ এটা অভূতপূৰ্ব কাহিনী হয় তাৰ পিছৰ কোশ্চেনটো আছে হোৱাট আদাৰ এক্সট্ৰাঅৰ্ডিনাৰী থিংস হ্যাপেন ইন দ্য ইন সেই হোটেল ৰুমত কি আৰু আন এটা অদ্ভুত কাহিনী সংঘটিত হৈছিল গ্ৰিফিনে যি হোটেলত গৈছিল সেই হোটেলত কি কাহিনী হৈছিল এনসাৰ হ'ব Early in the morning Mr. and Mrs. Hall went to the scientist's room they found it open the clothes and bandages were lying about in the room the bedcloth was cold showing that the scientist must have been up for some time then suddenly Mr. Hall heard a snuff close to his ear eto har noy his ear eto gol yate koise ki early in the morning jetia Mr. aro Mrs. Hall গ্রিফিনৰ ৰুমত সোমাইছিলে তেওঁলোকে দেখিছিল ৰুমটো খোলা আছে আৰু ৰুমৰ ভিতৰত কোনো নাই আৰু কৈছে কি ৰুমটোৰ যেটো হোৱা বিছনা যেটো কাপোৰ আছিল হেটো বহুত ঠাণ্ডা আছিল বিছনাখন আৰু তাত কেইবাদিনো ধৰি কোনো নাই বুলি হেটো সাইন দেখা গৈছিল তেতিয়া এই মিস্টাৰ আৰু মিসেস হল আগবাঢ়িছিল মিস্টাৰ হলে তেওঁৰ কানৰ পিছফালে কিবা এটা সাউন্ড আহি থকা এজন মানে উখা লৈ থকা শব্দটো তেওঁ পাইছিল তাৰ পিছত কি হল a moment later the head on the bedpost leapt up and dashed itself into her face আৰু মিসেস হলৰ মানে মুখত আহি সেই বেডপোষ্টত যেটো হেড আছিল নিজে হেটো হেড উঠি আহিছিল উৰি মিসেস হলৰ মুখত এটো ডাইৰেক্ট অ্যাটাক কৰিছিল দেন the bedroom chair became alive আৰু তাৰ সেই হোৱা কোঠাত যেটো চেয়াৰ আছিল চেয়াৰটো প্ৰাণ পাই গল মানে চেয়াৰটো অকলে লৰি আছিল it sprang into the air and charged against her আৰু সেই চেয়াৰটো বতাহত উৰিছিল আৰু মিসেস হলক অ্যাটাক কৰিছিল মিসেস হলৰ ফালে এটো চেয়াৰ আহিব ধৰিছিল both the husband and wife were pushed out of the room and then the door slammed and locked এদৰে দুজন হাজবেণ্ড ওয়াইফক মিস্টাৰ আৰু মিসেস হলক সেই ৰুমৰ পৰা বাহিৰলৈ উলিয়াই দিছিল আৰু দৰজাখন আপনা কি হৈছিল এটো লক হৈ গৈছিল
দে থট দ্য ৰুম ৱাজ হণ্টেড বাই স্পিৰিটছ তেওঁলোকে ভাবিছিলে এটা আত্মাৰ বশত সেই ৰুমটো পৰিছিল সেই ৰুমটোত কোনো এটা আত্মাই কি কব্জা কৰি লৈছিলে সো এইটো আছিলে কি এক্সট্ৰাঅৰ্ডিনাৰী এফেয়াৰ ইন দ্য ইন এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে ডেছক্ৰাইব গ্ৰিফিনছ এনকাউণ্টাৰ উইথ দ্য পুলিচমেন মিষ্টাৰ জেফাৰ্ছৰ সৈতে গ্ৰিফিনৰ সেই এনকাউণ্টাৰটো বৰ্ণনা কৰিব লাগে মুখামুখি সংঘৰ্ষ হৈছিলে মিষ্টাৰ জেফাৰে গ্ৰিফিনক কিদৰে মানে ধৰাৰ চেষ্টা কৰিছিলে সেই ঘটনাটো বৰ্ণনা কৰিব লাগে এনচাৰটো হ'ব মিষ্টাৰ জেফাৰ্ছ এৰাইভড এণ্ড ফাউণ্ড ডেট হি হেড টু এৰেষ্ট এ মেন উইদাউট এ হেড মিষ্টাৰ জেফাৰ্ছ যেতিয়া সেই হোটেলখনলৈ আহিছিলে মিষ্টাৰ আৰু মিছেছ হলে তেওঁক খবৰ দিছিলে তেওঁ আহি দেখা পাইছিলে তেওঁ এনে ধৰণৰ এটা মানুহক মানে এৰেষ্ট কৰিব লাগে যাৰ কোনো ধৰণৰ মুখ নাই মানুহৰ তলৰখিনি আছে কিন্তু ওপৰৰ মুখ নাই কোনো ধৰণৰ তাৰ মাথাও নাছিলে লগত মিষ্টাৰ জেফাৰ্ছ কেম উইথ এ মেজিষ্ট্ৰেটছ ৱাৰেণ্ট তেওঁ এটা মেজিষ্ট্ৰেটৰ ৱাৰেণ্ট লৈ আহিছিলে চ' হি উড হেভ টু এৰেষ্ট দ্য মেন উইথ অৰ উইদাউট হিজ হেড যেহেতু তেওঁ এটা মেজিষ্ট্ৰেটৰ ৱাৰেণ্ট লৈ আহিছিলে সেইকাৰণে মানুহজনৰ মূৰ থাকিলেও নাথাকিলেও তেওঁ এৰেষ্ট কৰিবই লাগিব গ্ৰিফিন বিকাম মোৰ এণ্ড মোৰ ইনভিজিবল এণ্ড মিষ্টাৰ জেফাৰ্ছ ট্ৰাইড হিজ বেষ্ট টু এৰেষ্ট হিম মিষ্টাৰ জেফাৰ্ছে যেতিয়া তাক এৰেষ্ট কৰিব গৈছিলে গ্ৰিফিনে এটাৰ পিছত আন এটা কাপোৰ খুলি তেওঁ অদৃশ্য হৈয়ে আছিলে কিন্তু মিষ্টাৰ জেফাৰ্ছে তেওঁ গ্ৰিফিনক ধৰাৰ কাৰণে বহুতেই চেষ্টা চলাই আছিলে সি যিমান পাৰে পৰাপক্ষে সি চেষ্টা চলাই আছিলে Then a shard flew into the air and Mr. Jeffords found himself struggling with someone whom he could not see. আৰু হঠাৎ গ্ৰিফিনে যিটো শাৰ্ট পিন্ধি আছিলে সেই শাৰ্টটো তেওঁ খুলি পেলাইছিলে বতাহত শাৰ্টটো তেওঁ উৰাই দিছিলে আৰু মিষ্টাৰ জেফাৰ্ছে এইটো দেখা পাইছিলে যে তেওঁ এনে এজন মানুহৰ লগত মানে যুঁজ দি আছিলে এনে এজন মানুহক তেওঁ ধৰাৰ কাৰণে চেষ্টা চলাই আছিলে যাক সি দেখাই পোৱা নাই এতিয়া এই কথাটো আমি বুজিব লাগিব যদি এজন মানুহক আমি ধৰিব যাওঁ তাক দেখাই নাপাওঁ আমি কেনেকৈ ধৰিম এইটো আছিলে মেইন কাহিনী পিপল হু ৱান্টেড টু হেল্প হিম ৱেৰ হিট বাই ব্ল'ছ ফাইনেলি মিষ্টাৰ জেফাৰ্ছ নকড আনকনচিয়াছ আৰু যিবোৰ মানুহে মিষ্টাৰ জেফাৰ্ছক মানে সহায় কৰিব গৈছিলে গ্ৰিফিনক ধৰিব বিচাৰিছিলে সবক গ্ৰিফিনে মাৰিছিলে বতাহৰ যোগেদি তেওঁ মাৰিছিলে তেওঁক কোনোবাই দেখা পোৱা নাছিলে কিন্তু সিহঁতক এটাক কৰিছিলে আৰু লাষ্টত মিষ্টাৰ জেফাৰ্ছক কি কৰিছিলে অচেতন বনাই দিছিলে মিষ্টাৰ জেফাৰ্ছ গ্ৰিফিনৰ মাৰ খাই তেওঁ আনকনচিয়াছ হৈছিলে তাৰ কোনো ধৰণৰ জ্ঞান নাছিলে অচেতন চ' এইটো আছিলে কুৱেশ্যন লাষ্ট কুৱেশ্যনটো ইয়াতে কোৱা হৈছে হু ৱাজ গ্ৰিফিন হোৱাট এক্সপেৰিমেণ্ট ডিড হি মেক ৱাই হি ছেট ফায়াৰ এট দ্য লেণ্ডলৰ্ডছ হাউচ অৰ এইটো কুৱেশ্যন এইদৰে আহিব পাৰে গ্ৰিফিন ৱাজ ৰেডাৰ এ ললেছ পাৰ্চন কমেণ্ট এই ধৰণৰ এইটো কুৱেশ্যন আহিব পাৰে চ' মষ্ট ইম্পৰ্টেণ্ট হয় এইটো চাব লাগিব এনচাৰটো আমি এইদৰে লিখিম কুৱেশ্যনত কৈছে গ্ৰিফিন কোন আছিলে তেওঁ কি ধৰণৰ এক্সপেৰিমেণ্ট কৰিছিলে আৰু তেওঁ কিয় তেওঁৰ সেই লেণ্ডলৰ্ডৰ ঘৰত মানে তেওঁ জুই লগাই দিছিলে উত্তৰটো আমি এইদৰে লিখিম এতিয়া গ্ৰিফিন ৱাজ এ ব্ৰিলিয়াণ্ট চাইণ্টিষ্ট এণ্ড ৰেডাৰ হি ৱাজ এ ললেছ পাৰ্চন গ্ৰিফিন আছিলে এজন বহুতেই বুদ্ধিমান এজন বিজ্ঞানী আৰু তেওঁ কিন্তু এজন আইন অমান্য কৰা মানুহ আছিলে তাৰপিছত কৈছে হি কেৰিড আউট এক্সপেৰিমেণ্ট আফটাৰ এক্সপেৰিমেণ্ট টু প্ৰুভ ডেট হিউমেন বডি কুড বিকাম ইনভিজিবল তো এটাৰ পিছত আন এটা এক্সপেৰিমেণ্ট কৰি আছিলে এইটো দেখুৱাৰ কাৰণে যে এইটো প্ৰমাণ কৰাৰ কাৰণে যে মানুহৰ শৰীৰ কি অদৃশ্য হৈ যাব পাৰে এজন মানুহ কি অদৃশ্য হ'ব পাৰে তাৰপিছত হিজ লেণ্ডলৰ্ড ট্ৰাইড টু ইজেক্ট হিম তেওঁৰ যিটো ঘৰৰ মালিক আছিলে তেওঁক তাৰ ঘৰৰ পৰা ওলাই দিব বিচাৰিছিলে ইন ৰিভেঞ্জ আৰু প্ৰতিশোধত কি কৰিছিলে হি ছেট ফায়াৰ টু হিজ লেণ্ডলৰ্ডছ হাউচ and escaped invisible from there and he was wandering in the Drury Lane তেওঁৰ লেণ্ডলৰ্ডে তেওঁক তাৰ ঘৰৰ পৰা মানে ওলাই দিব বিচাৰিছিলে সেই কাৰণে তেওঁ কি ৰিভেঞ্জ প্ৰতিশোধ লোৱাৰ কাৰণে তেওঁৰ ঘৰত তেওঁৰ সেই লেণ্ডলৰ্ডৰ ঘৰত জুই লগাই দিছিলে আৰু অদৃশ্য হৈ তাৰ পৰা তেওঁ ইনভিজিবল হৈ ওলাই আহিছিলে চ' এইটো আছিলে দ্য ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ চেপ্টাৰৰ পৰা যিখিনি কমন কুৱেশ্যন আহিব পাৰে গোটেইখিনি কুৱেশ্যন মই তোমালোকক বুজাই দিলোঁ ইয়াৰ এনচাৰৰ যিটো PDF ফাইল আছে ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে এনচাৰখিনি বুজি লোৱা আৰু এনচাৰখিনি তোমালোকে PDF ফাইল ডাউনলোড কৰি বহীত লিখি লোৱা ইয়াৰ পিছতে মেট্ৰিক পৰীক্ষাৰ কাৰণে যিকোনো ছাবজেক্টৰ যি কমন কুৱেশ্যন লাগে মোৰ চেনেলত পাই থাকিবা এই ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিমানবোৰ ফ্ৰেণ্ডছ আছে চবৰ লগত শ্বেয়াৰ কৰি দিয়া আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'